ভ্ৰাম্যমান জগতৰ অন্যতম আগশাৰীৰ নাট্যদল কোহিনুৰ থিয়েটাৰৰ কথা আমি সকলোৱে জানো। তেওঁলোকক বহু ক্ষেত্ৰত ভ্ৰাম্যমান জগতৰ ট্ৰেণ্ডছেটাৰ বুলি কোৱা হয়। 1997 চনত হেমন্ত দত্তৰ লিখিত টাইটানিকৰ কথা আমি সকলোৱে জানো। এই প্ৰখ্যাত নাট্যদলটোৱে 2007-08 নাট্যবৰ্ষত মঞ্চস্থ কৰে অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু প্ৰযোজক তপন লহকৰৰ দ্বাৰা পৰিচালিত অবুজ দৰা অচিন কইনা নাটখনি। যতীন বৰা, বৰ্ষাৰাণী বিষয়া আৰু বহু অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ এই নাটখনিত যতীন বৰাই বাওনা চৰিত্ৰত অভিনয় কৰিছিল, য'ত প্ৰপাৰ লাইটিং আৰু প্ৰপছ ব্যৱহাৰ কৰি যতীন বৰাক মাত্ৰ 2 ফুট উচ্চতাৰ দেখুওৱা হৈছিল। ইয়াত ফাইনাৰ টাচ্ছৰ বাবে মুম্বাইৰ বিশেষজ্ঞ কাৰিকৰৰো সহায় লোৱা হৈছিল। উল্লেখযোগ্য যে ইয়াত যতীন বৰাই বাওনা হোৱাৰ লগতে 3টা চৰিত্ৰত অৰ্থাৎ ট্ৰিপল ৰোল অভিনয় কৰিছিল। নাটখনে সেই বছৰৰ সকলো ৰেকৰ্ড ভাঙি সকলোতকৈ জনপ্ৰিয় নাট হিচাপে পৰিগণিত হৈছিল। দৰ্শকৰ প্ৰশংসা বুটলোৱাৰ লগতে নাটখনি বহুতৰে সমালোচনাৰো সন্মুখীন হৈছিল। ভ্ৰাম্যমান পৰম্পৰাৰ বিপৰীতে গৈ ক্ৰুড বলিউড ষ্টাইল এণ্টাৰটেইনমেণ্ট কৰা বুলি সংযুক্ত মুক্তি বাহিনী অসমে কোহিনুৰ নাট্যদলটিক যথেষ্ট সমালোচনাও কৰিছিল।